দেশ বিভাজনৰ ভয়ানক স্মৃতি ৰোমন্থন কৰি ৰঙিয়াত সমজুলা আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা মমবাতি প্ৰজ্বলন। দেশৰ ৮০তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আজি সন্ধিয়া ৰঙিয়াত দেশ বিভাজনৰ ভয়ানক স্মৃতি ৰোমন্থন কৰি ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত মমবাতি জ্বলোৱা হয়। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা মমবাতি প্ৰজ্বলন কাৰ্যসূচীত ৰঙিয়া সমজুলাৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰঙিয়া জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়োৱা দেখা যায়। কাৰ্যসূচীত ৰঙিয়া সমজুলাৰ আয়ুক্ত নৱজিৎ পাঠকে অংশগ্ৰহণ কৰে। ইফালে অহাকাইলৈ স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া সমজুলাৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰঙিয়াৰ পৰা সৰুখান ৰিপৰ্ট AIN লাইভ। আজি 14 আগষ্টত আমাৰ পাৰ্টিশ্যন সৰু ৰিমেম্বাৰ্ছ ডে হিচাপে পালন কৰে আৰু আজি এই দিনটোত আমাৰ ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত আমি সকলো এটা কেণ্ডেল লাইট অবজাৰভেশ্যন আজি 15 মিনিট বা 20 মিনিটৰ আমি সকলো একত্ৰিত হৈ ইয়াত আমি আজি কেণ্ডেল লাইট অবজাৰভেশ্যন কৰি আছোঁ। দিৱসৰ প্ৰাগমুহূৰ্তত সকলোৱে অসমবাসী তথা ভাৰতবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি উলহ মালহেৰে অহাকালি স্বাধীনতা দিৱস উদযাপন কৰিম। সেয়েহে সকলোলৈ অহাকালি সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা স্বাধীনতা দিৱসলৈ আন্তৰিক আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।